আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ নলবাৰী জিলাৰো বহু মুক্তিযোদ্ধা যিসকলৰ অসীম ত্যাগ আৰু কষ্টৰ কাৰণে আজি আমি এই স্বাধীনতা তাৰপিছত এই গণৰাজ্য পাব। এই প্ৰকৃত গণৰাজ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এইটোৱে হ'ব যে আমি আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি, এই শ্ৰদ্ধাঞ্জলি দি আমি গণৰাজ্যৰ প্ৰতিটো মৌলিক লক্ষ্য, গণৰাজ্যৰ লক্ষ্য হ'ল যে নাগৰিকৰ অধিকাৰ, নাগৰিকৰ স্বাধীনতা, নাগৰিকৰ সমতা, নাগৰিকৰ ন্যায়, এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু গণৰাজ্যৰ প্ৰকৃত লক্ষ্যই হ'ল যদি আমি নাগৰিকৰ এই কথাবিলাক লক্ষ্য কৰিব পাৰোঁ, তেতিয়াহ'লে গণৰাজ্য প্ৰতিষ্ঠা কৰা যিগৰাকী খনিকৰ আছিল আম্বেদকাৰ ডাঙৰীয়াক আমাৰ শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। আৰু মই ভাবোঁ যে ৭৬তম স্বাধীনতা দিৱসৰ আমাৰ ডাঙৰ লক্ষ্য হ'ব যে এই মৌলিক ব্যৱস্থাসমূহ, নাগৰিকৰ অধিকাৰ, স্বাধীনতা, সমতা, ন্যায় দি আমি আম্বেদকাৰ ডাঙৰীয়াক প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আগন্তুক দিনত আপোনাৰ পণ কি হ'ব? চাওক, আমি ৰাজনীতি কৰা মানুহৰ পণ এটাই থাকে যে ৰাইজৰ সেৱাত কাম কৰা। নলবাৰীৰ বিধায়ক, নলবাৰী অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰোঁ, গতিকে নলবাৰীৰ উন্নয়নৰ লগে লগে সামগ্ৰিক ৰাজ্যখনৰ যি দায়িত্ব মোৰ আছে, এই দায়িত্ববিলাক পালন কৰি যোৱাটো চেষ্টা কৰোঁ। আজি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা এই ৩.৫-৪টা বছৰৰ ভিতৰত নলবাৰীৰ ক'ৰবাত নহয় ক'ৰবাত কিবা পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ। আৰু সদায় আশা থাকিব যে নলবাৰীৰ জনসাধাৰণে মোৰ পৰা যি বিচাৰে, সেই বিচৰাখিনি যাতে পৰিপূৰ্ণ কৰিব পাৰোঁ। অসমৰ জনসাধাৰণে মন্ত্ৰী হিচাপে মোৰ পৰা যিখিনি আশা কৰে, সেই বিভাগসমূহত সেই ধৰণে যাতে সফলতা দি ৰাখিব পাৰোঁ, সেয়া মোৰ দায়িত্ব। থেংক ইউ।